কি বস্তু এইটো জাতিলাও মিউজিক সিস্টেম ব্লুটুথ স্পিকাৰ মৌচুমীৰে এইটো চাওক মৌচুমীৰে কি আছে 50 টকা বাঁহ বেতৰ ফুলিবোৰ 50 টকা এইখিনি আপোনালোকে এই ক্লাছৰ পৰা আছে একদম ধুনীয়া গগনা আছে নাচনিৰ কাৰণে কিমান লয় আপোনাৰ 100 ৰ পৰা আৰম্ভ হয় এডাল কি এটা পৰা 75 টকা লৈ পেলাই বিজনেছটো আৰম্ভ কৰিছিলো এতিয়াতো 75 টকা কোটাৰ এতিয়া ডেইলি বহুত পইচা মানে আমাৰ কৰ্মচাৰীকে দিব লাগে লাইটিংও আছে আমাৰ গৰুৰ লগত আছে সকলোকে স্বাগতম জনাইছো আপোনালোকৰ যদি উপহাৰ কিনিব মন আছে বহুতে উপহাৰ কিনি আছে বহু দোকানত যায় কিন্তু মই আপোনালোকক আজি এনেকুৱা এখন দোকান দেখুৱাব বিচাৰিছো দোকান নহয় আচলতে এটা উদ্যোগ যিটো উদ্যোগ টিয়কত অৱস্থিত আৰু এনেকুৱা ধৰণৰ হাতৰ কৰ্ম আপোনালোকে দেখি বিচুতি খাই যাব মানে সকলোৱে ভাবিবলৈ বাধ্য হ'ব যে কেনেকৈ বনাইছে এটাই শব্দ থাকিব আপোনাৰ কেনেকৈ এটা টিভি আপোনালোকে সকলোৱে চাইছে কিন্তু এনে ধৰণৰ আজি আপোনালোকক টিভিত এটা দেখুৱাম যিটো টিভি বাঁহেৰে প্ৰস্তুত হৈ আছে বাঁহ বেতৰ যিটো উদ্যোগ টিয়কতে গঢ় লৈ উঠিছে আৰু আপোনাৰ প্ৰিয়জনক যদি আপোনালোকে উপহাৰ দিব মন গৈছে খুব এটা ইউনিক কিবা এটা দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই ঠাইটোত মই য'ত ডেছক্ৰিপশ্যন দি থ'ম যিখন দোকানৰ কথা ক'ম যিটো আচলতে দোকান শব্দটো খুব সৰু হ'ব ইয়াৰ ক্ষেত্ৰত আপোনালোকে এটা উদ্যোগ গঢ়িবলৈ চেষ্টা কৰিছে আৰু সেইটো হৈছে টিয়কত থকা এটা উদ্যোগ সৰু এখন শ্বপৰ পৰা আৰম্ভ কৰিছে আৰু সেইখনেই হৈছে পাঞ্চজন্য নামটো প্ৰথমতে আমি তেখেতৰ লগত কথা পাতিম যি এই উদ্যোগটো গঢ় লৈ উঠাত আচলতে যিটো চেন্নাইলৈকে বৰ্তমান আপোনালোকক সকলো দেখাই থাকিম চেন্নাইলৈকে যিটো সুদূৰ প্ৰসাৰী হৈছে আৰু সেইজন ব্যক্তি হৈছে আমাৰ ব্যক্তিজন হৈছে দাদাক প্ৰথমতে নমস্কাৰ জনাইছোঁ কেইটামান কথা খুব সুন্দৰকৈ দোকানখন আপোনালোকক সকলোকে মই যিহেতু দেখাই আছোঁ যে খুব ভাল লাগিছে বাঁহ বেতৰ এটা উদ্যোগ যিটো অসমত সৃষ্টি হৈছে আমি বহু মানুহে সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে আপোনাৰ মনত কেনেকৈ আৰম্ভ হ'ল যে এয়া বাঁহ পিছফালেও বাঁহ আগফালেও বাঁহ সকলোফালে বাঁহেই বাঁহ কেনেকৈ মনলৈ আহিলে মানে একচুৱেলি জন্মৰ পৰাই মৃত্যুলৈকে বাঁহ লাগে আমি সকলোকে জানো আগতে যেতিয়া শিশু জন্ম হৈছিলে নাৰী কাটোতো বাঁহ ব্যৱহাৰ কৰিছিলে আৰু যেতিয়া মৃত্যু হয় তেতিয়াও আমাক বাঁহ লাগে 4ডাল মানে 2ডাল বাঁহতে মৃত্যু পৰ্যন্ত বাঁহ লাগিব আৰু মই সদায় শুই উঠি পেলাই ৰাতিপুৱা মোৰ নিজৰ বাৰীত থকা বাঁহজোপা দেখিছিলোঁ আৰু দেখি পেলাই তেতিয়াৰ পৰাই মোৰ মনত ভাৱ হৈছিল যে সেই বাঁহজোপাৰ পৰা কিবা কৰিব পাৰিম নেকি এটা ভাৱ হৈছিল আৰু ভাৱ হৈ থকাৰ পিছত মই সেই স্কুলত পঢ়ি থকাৰ দিনৰ পৰাই এই কামখিনিৰ লগত জড়িত হৈছিলোঁ একদম স্কুলত পঢ়ি থাকোঁতে মানে যিটো আমাৰ হাতৰ কাম দিছিলে ঘৰত বনাই ল'বলৈ তেতিয়া খৰাহী পাচি মই বনাইছিলোঁ সেই খৰাহী পাচিৰ পৰাই গৈ এই বস্তুটো মোৰ পেছালৈ পৰিৱৰ্তন হৈ গ'ল এতিয়া বাঁহৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী বনাইছোঁ আপোনালোকে দেখিছে এইটো টিভি বনাইছোঁ টিভিটো বনোৱা আজি বেছি দিন নাই হোৱা 10 দিনমান হৈছে আমি টিভি বনাইছোঁ তেনেকুৱা মিউজিক ছিষ্টেম আছে মাইক ছিষ্টেম আছে বাঁহ আৰু জাতিলাও বিভিন্ন ধৰণৰ লাইটিং আছে আমি এনেকুৱা বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰা বস্তু বনাইছোঁ লগতে বাঁহৰ কাপ আছে ট্ৰি আছে বা আমি ঘৰৰ ভিতৰবিলাকো এনেকুৱা বাঁহেৰে ডিজাইন কৰিছোঁ এনেকুৱা আমি কামবিলাক কৰি আছোঁ এতিয়া আমাৰ কামবিলাক ভালেই হৈছে আমি ভাৰতৰ বিভিন্ন জেগালৈ গৈছোঁ এতিয়া আমি ৰিচেণ্ট চেন্নাইৰ পৰা আমাৰ ইয়ালৈ আহিছিলে এটা পাৰ্টি তেওঁলোক আহি পেলাই আমাৰ লগত কথা পাতি প্ৰায় আমি চেন্নাইত এটা আমি কাম কৰিবলৈ ইতিমধ্যে আমি চুক্তিবদ্ধ হৈছোঁ অলপ পইচাও আমাক দিছে আমি 1000 পিচ বাঁহ কাটি ৰেডি কৰি থৈছোঁ এইখিনি আমি মই কৈছে যে এই বস্তুখিনি খুব কম মূল্যত আপোনালোকে যদি খুব এটা ইউনিক বস্তু দিবলৈ মন গৈ ইয়াৰ পৰা দিব পাৰিব সকলো বস্তু উপহাৰ দিব পাৰিব এতিয়া কেইটামান বস্তু আপোনালোকে দেখুৱাই দিয়কচোন যিকেইটা বস্তু একদম কিমান ৰেটৰ হ'ব আৰু কেনেকৈ বনাইছে অকল বাঁহ বেত বুলি নহয় যিটো আপুনি পেলনীয়া বস্তু পাইছে সৰু ল'ৰা ছোৱালীক আজিকালি যিটো শিকায় এইটো নাৰিকলৰ কুৰুকাৰ লাইট দেখিছে আপুনি কেনেকুৱা এইটো কি বস্তু নাৰিকলৰ কুৰুকা যিটো নাৰিকল খাই পেলাই পেলাই দিয়ে যে এইটো দেখিছে পেলাই দিয়ে যে পেলাই দি পেলাই আমি নাৰিকলৰ কুৰুকা এইটোত এটা বাল্ব বনাই দিছোঁ এইটো ধুনীয়া লাইট হয় এইটো জ্বলিছে আপোনালোকে দেখি আছে মই দেখুৱাই আছোঁ আপোনালোকক মাত্ৰ 300 টকাত আমি এইটো বিক্ৰী কৰোঁ এইটো 300 টকা এইটো কি বস্তু এইটো জাতিলাও খোলা জাতিলাওটো আমি এইটো জাতিলাওটো পেলাই দিওঁ সদায় জানে বুঢ়া জাতিলাও কৃষকৰ পৰা কি হয় মই জাতিলাও 50 টকা দি কিনি আনো গুটিবিলাক মই তেওঁলোকক দি আনো মই মাত্ৰ খোলাটো কিনি আনো 50 টকাকৈ আৰু কৃষকৰ পৰা 50 টকাকৈ খোলাখিনি কিনি আনি মই এনেকৈ লাইটিং বনাই এইটো 250 পৰা 300 টকা মই বিক্ৰী কৰোঁ এইটো 250 বা 300 হয় মই বহুত বেছি দাম এইটো আপোনালোকে ল'ব পাৰিব 300 200 টকা লাইটিং আছে দেখিছে আপোনালোকে যেটো আমি দেৱালীত আমি খুব চাইনিজ মাল কিনো কিন্তু এইটো আপোনালোকে ঘৰত একদম জাতিলাও হেৰি কিনিব থাকো চাইনিজ বৰ্জন কৰিব লাগে মই প্ৰেক্টিক্যালি কৰিবলৈ চেষ্টা কৰিছোঁ মেটেক আজিটো আমাৰ মেটেক আছে নহয় হয় পানী মেটেক মোৰ মিছেছে বনাইছে এও নেট সেৱা ভাৰতী উদ্যোগত নেট ফিট এটা ট্ৰেইনিং হৈছিলে ট্ৰেইনিং লৈ তেওঁলোকে এতিয়া এইটো কিহৰ বেগ এইটো আমাৰ নৰমেল কাপোৰ এইটো কাপোৰে বনাইছে এইখিনি বেগখিনি বনাইছে তাৰপিছত এইবিলাক এতিয়া ফটো ফ্ৰেম আছে 150 টকা মাত্ৰ 150 টকা হয় এই বাঁহৰ ফুলি মুখাবিলাক আছে 100 টকা 100 টকা ধুনীয়াকৈ আমি গিফ্ট দিব পাৰোঁ সব গিফ্ট দিব পাৰিবা আৰু এইটো কিমান কলচি আছে এইটো যেহেতু লাইট জ্বলে তেনেকুৱাকৈ আপোনাৰ 500 টকা 500 টকা আৰু এইটো সেইটো আপোনাৰ লেন্সেট এইটো 500 টকা এইটোতো লাইটিংও আছে আমাৰ গৰুৰ লগত আছে ধুনীয়াকৈ দিব পাৰি বাহিৰত এইখিনি ষ্টেণ্ড আছে এইখিনি তেনেকৈ 100 ৰ পৰা ষ্টাৰ্ট হৈছে আমি তেনেকুৱা বিভিন্ন
ধৰণৰ সামগ্ৰী আছে 100 বহুত দিন আপুনি যেহেতু নিউজৰ সন্মুখত আহিলে দেখুৱালে যে আপুনি এটা ভাবেনে যে বাঁহ বেতৰ এনেকৈ এখন ইণ্ডাষ্ট্ৰি এটালৈ ৰূপান্তৰ কৰিব পাৰিনে বা স্বাৱলম্বী হ'ব পাৰিনে বহুত ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰি মোৰ লগত এতিয়া 6টা পৰিয়াল আছে আপুনি কিমানৰ পৰা আৰম্ভ কৰিছিলে মই সুধিব নাপায় কিমান এই মানে আপোনাৰ মূলধন শূন্য মই একদম ঘৰৰ পৰা এতিয়া ইণ্ডাষ্ট্ৰিটো কিমানত এতিয়া আপোনাৰ মই 6টা পৰিয়াল পুহি আছো আৰু গতিকে মই নিজে চলিবলৈ যদি আমি কওঁ ইয়েৰলি কেনেকুৱা ধৰণৰ ভাল যথেষ্ট ভাল মোৰ আজিলৈকে কোনো অসুবিধা হোৱা নাই চলিবলৈ আপোনাৰ লগতে 6টা ফেমিলি চলি আছে আৰু লগতে কি হৈছে আপোনাৰ মই মাহৰ পৰা 75 টকা লৈ পেলাই বিজনেছটো আৰম্ভ কৰিছিলোঁ এতিয়াতো 75 টকা ক'ত আৰু এতিয়া ডেইলি বহুত পইচা মানে আমাৰ কৰ্মচাৰীকে দিব লাগে ইয়াৰ বদলি আৰু আপুনি ক'ৰবাত তেনেকুৱা মানে হেৰি আছেনে আপোনাৰ এইখনে যিহেতু চব নাই মোৰ এই তিয়কৰ বৰা বজাৰতে মোৰ এখন চেলিং পইণ্ট আছে বাকী মই ভাৰতৰ বিভিন্ন জেগাত মেলাত যাওঁ মেলাত মই বস্তু বিভিন্ন জেগাত বিক্ৰী কৰোঁ আৰু তাৰ উপৰিঞ্চি আপোনাৰ যোৰহাটতো দুখনমান দোকান আছে তেওঁলোকে লয় গুৱাহাটীতো দুখনমান দোকান আছে তেওঁলোকে আমাৰ এই টিভিটো কেনেকৈ আইডিয়া আহিলে যে আচলতে শুনক মই কৰ্মশালা কৰোঁ যথেষ্ট ব্যক্তিসকলক মই শিকাওঁতে কেতিয়াবা কি হয় কিছুমান বস্তু দেখুৱাবৰ কাৰণে আমাৰ এতিয়া প্ৰয়োজন হৈ যায় সেইকাৰণে মই টিভিটো মোৰ নিজৰ কাৰণে বনাই লৈছিলোঁ তাতে পেন ড্ৰাইভত বস্তু বনাই পেলাই তাত আমি ধুনীয়াকৈ ষ্টুডেণ্টখিনিক দেখুৱাব পাৰোঁ আৰু লগতে এটা কথা সুধি যাম দাদাৰ লগত কথা পাতি আছোঁ এইটো কি বস্তু এইটো জাতিলাও মিউজিক চিষ্টেম ব্লুটুথ স্পীকাৰ গান বাজিব মজা এইটো ঢেঁকীটা মানে ইয়াত চব বস্তু এইটো কিমান হ'ব এইটো 1000 মোৰ ভাল লাগিছে মানে 1000 আৰু এই গড়বোৰ যে বহুতে কিনিব বিচাৰে আমি বিভিন্ন মেলাত যাওঁ বহুত দাম কয় আচলতে সঁচা ৰেটটো কৈ দিয়কচোন আজি কিমান 400 টকা পৰা বিকিব পাৰিম এই ডাঙৰটো এইটো 400 টকা সেইটো হাতীটো অকণমান দাম হ'ব মানে এইটো গড় সেই গড়টো আপোনাৰ 550 টকা হ'ব সেইটো এই সৰু হাতী 400 টকা এইটো তেনেকুৱা ৰেট হ'ব 250 হ'ব 250 অনলি হয় বহুত কম গৈছে মই আচলতে বহুত কম পাইছো কিয়নো মই বহুত মেলাত গৈছো বহুত কম মানে কাঠৰ গাঁৱত আমি 1000ৰ ওপৰত যাই আমি নিজে বনাও কাৰণে ৰেটটো অলপ কমত দিব পাৰো আৰু এই মুখা এখন দেখিছো মাজুলীত এখন নিজে মই বনোৱা নহয় একচুৱেলি এই অংকিতা বুলি এগৰাকী ছোৱালীয়ে বনাইছিলে তিয় কৰে মোৰ ওচৰত কিবা কিবি শিকিছিলে মোৰে ষ্টুডেণ্টে হয় অংকিতাই বনোৱা আৰু এটা কথা সুধিব যেতিয়া শিকিছে বুলি ক'লত এটা কথা সুধিব বিচাৰিছো যদি আপোনাৰ কোনোবা ল'ৰা ছোৱালীয়ে আপোনাৰ লগত এই বাঁহৰ কামটো শিকিব বিচাৰে একদম মই আগ্ৰহ এতিয়া মোৰ কাইলৈৰ পৰা চিকেবি কলেজৰ কমাৰ্চ আৰু আছামিজ ডিপাৰ্টমেণ্টৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে আমাৰ ঘৰলৈ আহিব প্ৰায় 32টামান ল'ৰা ছোৱালী আহিব তেওঁলোকক মই শিকামেই আৰু তেনেকৈ মই ভাৰতৰ বিভিন্ন জেগাত শিকাবলৈ মোক নিমন্ত্ৰণ দিয়ে মই ভাৰতৰ বিভিন্ন জেগাত ইতিমধ্যে শিকাবলৈ গৈছোঁ শিকিছোঁ বহুতে আৰু শিকি পেলাই মোৰ পৰা তেওঁলোকে শিকি পেলাই এতিয়া ইউনিটো আৰম্ভ কৰিছে এনেকৈ আচলতে মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে বহু ভিডিঅ' আপোনালোকে চাই আছে কিন্তু ইউনিক যে এটা আইডিয়া আমাৰ বহুতে বুজি নাপায় যে কেনেকুৱা এটা আইডিয়া ল'ব পৰা যায় এতিয়া আপোনালোকে সকলোৱে দেখিছে যে মই কৈছোঁ এইখন দোকান ইউনিক এখন দোকান বহুত দোকান মই আপোনালোকক দেখাইছোঁ এইটো ইণ্ডাষ্ট্ৰি বুলি ক'ব লাগিব যিহেতু এইটো চেন্নাইলৈকে বৰ্তমান প্ৰসাৰিত হৈ গুচি গ'ল চেন্নাই আপোনালোকক ভিডিঅ'ত দেখাইছোঁ कैसा लगा आसाम में पहले बहुत अच्छा लगा नमस्ते वनक्कम मैं तमिलनाडु की हूँ स्वागतम वेलकम कैसे बोलते हैं तमिल में वनक्कम वनक्कम मुझे तो कुछ समझ में आता नहीं लेकिन ये जो बिजनेस है ना बेम्बू का आप लोग कैसे देखते हो आसाम में इसका प्रोडक्शन क्या है आप लोग ये बेम्बू से क्या करोगे मतलब एनवायरमेंटल प्रोटेक्शन जो प्रोटेक्ट करना है उसके लिए ये बहुत ज़्यादा मस्ट है ये मतलब पूरे इंडिया का एक एग्जाम्पल एरिया है असम जो यहाँ जो ये बैम्बू का जो मतलब ट्रेडिशनल जो सामान बनाया है जो बैग से लेके सारा चीज़ ये जो पॉलीथीन के अवेयरनेस के लिए हम बहुत ट्राई कर रहे हैं साउथ इंडिया में जो वो अवॉइड करें नेगेटिव बोलते हैं हम पॉलीथीन को उसको अवॉइड करें तो यहाँ तो बिल्कुल सबके हाथ में देख रहे हैं तो बैम्बू ट्री से रिलेटेड घर भी उससे ही बन रहा है प्लास्टिक को अवॉइड कर रहे हैं और यहाँ के जो बैग है उसमें भी प्लास्टिक नहीं है तो वो सब मतलब एनवायरनमेंट को प्रोटेक्ट करने के लिए जो भी है ये अभी से यहाँ शुरू करके पूरे इंडिया में ये चीज़ फॉलो करेंगे तो बहुत अच्छा रहेगा மூங்கில்கள் இங்கே பயிரிடப்பட்டு பாதுகாக்கப்படுகிறது அதனுடைய விதைகள் இந்திய நாடு பூரா பரவுவதற்கான அவர்கள் அடிப்படை பணிகளை செய்து கொண்டிருக்கிறார்கள் মানুহ আপোনালোক আহিছিলে চেন্নাইৰ পৰা আৰু মই উপস্থিত আছিলোঁ ইয়াত আছিলোঁ আৰু ইয়াৰ লগত এটা বিজনেছ ডিল কৰিছে এনেধৰণে সৰুৰ পৰা আৰম্ভ কৰি পেলাই এটা ডাঙৰ বিজনেছ ইয়াৰ পৰা তিয়কৰ পৰা সৃষ্টি হয় আমেৰিকালৈ আমাৰ কপৌ ফুল গৈছে আমেৰিকাত গৈছে কপৌ ফুল এপাহ চাওঁ বুলি ভাবিছোঁ যদি কপৌ ফুল আছে এতিয়া সদ্য বাঁহৰ কপৌ ফুল চ'লাৰ ঊলৰ পৰা বনাওঁ চ'লাৰ ঊলৰ মই ইতিমধ্যে মোক মানে 4 দিনমান আগতে আমেৰিকালৈ 200 কপৌ ফুল আছিলে গোটেইখিনি দি দিলোঁ এতিয়া শেষ হৈ আছে 200 কপৌ ফুল আমেৰিকালৈ গৈছে এইটো বহুত ডাঙৰ কথা যে আমাৰ ইয়াৰ পৰা তিয়কৰ পৰা যোৱা বস্তু যোৰহাট
যোৰহাট তিয়কত যিটো বস্তু সৃষ্টি হৈছে সেইকাৰণে মই দেখুৱালোঁ সকলোৱে শ্বেয়াৰ কৰি দিব প্ৰথমতে যিহেতু এনেকুৱা এটা ইণ্ডাষ্ট্ৰি আমাৰ অসমৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ অসমত এইটোৱে একমাত্ৰ মই বস্তু ভাবোঁ যিটো বস্তু এভেইলেবল আছে সেইটো হৈছে বাঁহ আৰু বাঁহৰ অবিহনে আমি বাঁহ থাকিলেহে হাঁহ বুলি কয় আমাৰ আগতে দেউতাহঁতে কৈছিলে ককাহঁতে কৈছিলে যে ঘৰৰ পাছফালে এজোপি বাঁহ আছে আৰু সিয়ে মোৰ আটাইতকৈ সাহসৰ কথাটো এজোপা বাঁহ থাকিলে সি সাহস পায় যে আমাৰ অসমীয়া মানুহে সাহসটো পায় হয়নে সেইকাৰণে কৈছোঁ আপোনালোকক আৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ বহুত দীঘলীয়া ভিডিঅ' নকওঁ কাৰণ আপোনালোকক কামোৰ খায় কিন্তু ইয়ালৈ আহিব পাৰে নাম্বাৰটো আপোনালোকক তলত দিছোঁ যদি আপোনালোকে কিবা গিফ্ট কিনো বুলি ভাবিছে ডিছকাউণ্টটো দাদাই খুব ধুনীয়াকৈ দিয়ে আহিব ইয়ালৈ তিয়কৰ প্ৰাঞ্চজন্য নামটো আপোনালোকে পুনৰ কৰিছোঁ তিয়কৰ বৰা বজাৰত আছে এখন আৰু ইয়াৰ পৰা গগনাটো দেখিবলৈ আকৌ এবাৰ সুধিছা বহুতে গগনা একদম এ ক্লাছ কিবা কিবি মই ইমান চিনি নাপাওঁ চি ক্লাছৰ পৰা আছে একদম ধুনীয়া গগনা আছে নচনিৰ কাৰণে কিমান লয় আপোনাৰ 100ৰ পৰা আৰম্ভ হয় এইডাল কি এইডাল আপোনাৰ 100 আৰু তাতকৈ দামী আছে 300লৈকে আছে 300 এনি টাইম এভেইলেবল থাকে আমি যিহেতু বহুত ল'ৰা ছোৱালীয়ে বিচাৰি ফুৰে এইটো বস্তু সেইকাৰণে মই টিভিটো আকৌ আপোনালোকক দেখাইছোঁ খুব মৰম লাগিছে এইটো যিহেতু টিভিটো ঘৰটো এইবোৰ ঢোল পেঁপা আৰু এইখন আছে এইখন কি আমি আকৌ দুটা সৰুতে এখন দেখিছিলোঁ দুটাৰে না এইখন কিমান হয় এইখন 2200 টকা বাঁহৰ 2200 টকা বাজে ন বাজিব এক চাট অকণমান বজাই দিলে ভাল লাগিব এতিয়া টনা নাই সেইডাল যি বজাব জানে তাৰ কাৰণে বহুত ধুনীয়া থেংক ইউ সকলোকে পুনৰবাৰ আকৌ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থকাৰ বাবে দেৱজিৎ বড়ো আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে তিয়কৰ পৰা বনাব বিচাৰে যোৰহাটৰ পৰা বনাব বিচাৰে আপোনাৰো যদি প্ৰতিষ্ঠানটো তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু দাদা খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনাৰ আমি ভাবিছোঁ এই বিজনেছটো চেন্নাইলৈ যাওক হ'লেই অলৰেডি কিন্তু আৰু যাওক মানে দিল্লী যাওক মহাৰাষ্ট্ৰ যাওক অসমৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত বাঁহে অন্ততঃ শিপাই যাওক ঠিক আছে আশীৰ্বাদত মানে আগবাঢ়ি যাবলৈ সহায় হ'ব আপোনালোকে আশীৰ্বাদ কৰিব থেংক ইউ দিছে দাদাই খুব মৰমত আমাক এটা গিফ্ট দিছে মই ব্যৱহাৰ কৰিবৰ কাৰণে বাঁহৰ কাপ এটা দিছে মই এইটো দেখুৱাইছোঁ আপোনালোকক থেংক ইউ প্ৰাঞ্চজন্যক আমি থেংক ইউ কৰিছোঁ আপোনালোকক আহিব ইয়ালৈ বাৰে বাৰে আৰু মই এটা বস্তু একেচাতে লৈ যাওঁ যিহেতু সেইটো দেখুৱাওক এইটো মই এটা যিহেতু মোৰ ল'ব লাগে মোৰ ঘৰত প্ৰয়োজনীয় আছিলে আপোনালোকক ভিডিঅ' দেখিব তাৰপিছত এইটো গান বাজিব লগতে ইয়াৰ আপোনালোকে সেইটো চালে দেখুৱাই দিছিলোঁ এইটো এবাৰ আকৌ টেষ্ট কৰি দেখুৱাই দিছে দাদাই এইটো মই যিটো লৈছোঁ এইটো এনেকুৱা ধৰণৰ ওপৰলৈ চাওক ইয়াৰ বেলেগ ধৰণৰ হৈ যায় এইটো ওলোমাই থ'ব পাৰিব মজা লাগিছে এইটো মই লৈ লৈছোঁ থেংক ইউ